Hello everyone. Hello. আশা কৰো আপোনালোকে সবে ভালে আছে। ওয়েলকাম ব্যাক টু মাই নিউ ভিডিও। আজি আমি নতুন এটা সুইট ডিশ একটা বনাব উলাইছো। এটো আপোনাৰ বাইদেউ কব। এটো নাম হয় শ্ৰীখান। হয়। আৰু এটো ফেমাস হয় মহাৰাষ্ট্ৰ আৰু গুজৰাটত। তো এটো পুৰীৰ লগতো খায় আৰু বহুত টেস্টি হয়, সুইট ডিশ হয়। তো মই বনাব উলাইছো কেশৰ শ্ৰীখান। এনেও শ্ৰীখান বনাব পাৰি, বাট মই কেশৰ মিক্স কৰিম, তো কেশৰ শ্ৰীখান হয়। সো হেতুৱে হয় আৰু আহক বলক এতিয়া আমি ৰেচিপিটো স্টার্ট কৰো। আপোনালোকক দেখাই থাকিম। বলক। যিকোনো দহি আনি ঘৰতো বনাব পাৰি দহি হা। তো যিকোনো মাস্কিন ক্লথ নহলে যিকোনো ৰুমাল, মই ৰুমাল লৈছো, হেংকাৰচিপ লৈছো, তাতে এনেকুৱা দিছো। দৈৰ পানীটো যিটো হয়, দহিৰ পানী, দৈৰ পানী, সেই পানীটো যাবৰ কাৰণে আমি এনেকুৱা কৰি পেলাই অলপ পানীটো গুছাব লাগিব। তাৰপিছত আমি হেং কৰি পেলাই ৰাখি দিম এৰাউণ্ড 2-3 আৱাৰ্ছ। 2-3 ঘণ্টা হেংগিং কৰি ৰাখি দিম। আপুনি ফ্ৰিজতো থব পাৰে দেই। আপুনি এনেকুৱা হেং কৰি পেলাই থৈ দিব। ওকে, এতিয়া আমি গাৰ্নিচিঙৰ কাৰণে অলপ ড্ৰাই ফ্ৰুটছ লাগিব লাষ্টত। সেইটো কম্পালসৰি নহয়, আপোনালোকে দিব পাৰে নিদিবও পাৰে। অলপমান ড্ৰাই ফ্ৰুটছ মই কাটি আছো, যেনেকা এলমণ্ড, কাজু, পিস্তা, এনেকুৱা কাটিব পাৰি আৰু অলপ লাষ্টত গাৰ্নিচিঙৰ কাৰণে দিব পাৰি। দেখাত ধুনীয়া লাগে আৰু দিবও পাৰে নিদিবও পাৰে। সো এইটো ওয়ার্ম মিল্ক হয়। মই অলপ মিল্কটো গৰম কৰি লৈছো, অলপ কুহুমীয়া গৰম কৰিব লাগে। তো মিল্কটো গৰম কৰি লৈছো, তাৰ লগত অলপমান কেশৰ ঢালি দিব। কেশৰখিনি অলপ ডিজলভ হ'ব দিব। ওয়ার্ম মিল্কত দিছো মই, কালাৰ উঠি যাব লাহেকে। ৰাতিপুৱা যিটো দৈ আমি পানীটো গুছাই পেলাই আমি ফ্ৰিজত থৈ দিছিলো 4-5 ঘণ্টা, সেই দৈটো উলালো। তো এইটো এনেকুৱা হয়, ঠিক ঠিক টাইপৰ হয়, বহুত সফট হয়। এইটো খাং দৈ বুলি কয়। যেতিয়া পানী পেলোৱা যায় আৰু ফ্ৰিজত থোৱা যায়, এই দৈটোৰ নাম হয় হাং দৈ। তো ইয়াৰ লগত যিটো ওয়ার্ম মিল্ক আছিলে, যিটো কেশৰ মিক্স কৰিছিলো, সেইখিনি আপুনি ইয়াতে ঢালি দিব। দেখিছে কিমান ধুনীয়া কালাৰ চেঞ্জ হৈছে। এতিয়া আমি এইখিনি গ্ৰাইণ্ড কৰি লওঁ। সুগাৰ দিব, মই সুগাৰ ফ্ৰী বনাই আছো। তো আপুনি ইলাইচি পাউডাৰ দিব আৰু এইটো গ্ৰাইণ্ড কৰি দিব। ঠিক আছে, ইলাইচি পাউডাৰ, ঠিক আছে, হৈ গৈছে। শ্ৰীখান হৈ গ'ল। কেশৰ শ্ৰীখান বনাইছিলো। এইটো মাৰাঠী আৰু গুজৰাটীৰ ফেমাস ডিশ হয়, সুইট ডিশ। ট্ৰাই কৰিব পাৰে ঘৰত। গাৰ্নিচিঙৰ কাৰণে অলপমান ড্ৰাই ফ্ৰুটছ দিলে। ঠিক আছে, তো শ্ৰীখান ৰেডি। চাওক, দেখ চাব ইমান ধুনীয়া হৈছে। শ্ৰীখান ৰেডি। এতিয়া আমি ফ্ৰিজত থৈ দিম ফৰ 1 আৱাৰ। বহুত ঠাণ্ডা আৰু ডিলিচিয়াছ হ'ব, বহুত ডিলিচিয়াছ। পুৰীৰ লগত আমি এতিয়া শ্ৰীখান খাম। এইটো শ্ৰীখান ঠাণ্ডা হৈ গৈছে। এতিয়া মই 2 আৱাৰ্ছ মান ৰাখিছো ঠাণ্ডা হ'বৰ কাৰণে ফ্ৰিজত। এতিয়া আমি খাম, খাই পেলাই বলক কম কেনেকুৱা লাগিলে।
এতিয়া আমি পুৰিৰ লগত শ্ৰীখান খাব ওলাইছো চাও টেষ্ট কৰি টেষ্ট কৰি চাম কেনেকুৱা হ'ল ধুনীয়া হৈছে মস্ত এক্সিলেন্ট বঢ়িয়া লাগিছে বহুত টেষ্টি হৈছে বহুত ধুনীয়া আহিছে বহুত ধুনীয়া হৈছে মেংগো ফ্লেভাৰো ল'ব পাৰে বহুত ফ্লেভাৰ আছে আপোনালোকো খাব এনেকৈ বনাই বহুত টেষ্টি বহুত টেষ্টি নতুন এটা সোৱাদ এনেকা খাই পোৱা নাই আপোনাৰ আজি আপুনি প্ৰথমবাৰ খাইছো কিবা এটা বেলেগ ফ্লেভাৰ লাগিছে আমি খাই থাকো আপোনালোকেও ঘৰত বনাব শ্ৰীখান ঠিক আছে দিয়ক আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বহুত মস্ত হৈছে বহুত ধুনীয়া হৈছে ঠিক আছে ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব ওকে দেন বাই 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 বাই